ছাৰ বাইদেউসকল, কৰ্মচাৰীসকলে কম্পালচাৰী ৰিটায়াৰমেণ্ট লাভ কৰিব। হয় ছাৰ বাইদেউসকল, এক বিশেষ শেহতীয়া খবৰ আৰু যিটো আমি আপোনালোকৰ মাজত লৈ আহিছোঁ, আৰু সেয়া হ'ল এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিব লাগিব। আৰু যদিহে কৰ্মচাৰীসকলৰ অনুশাসন আৰু আপিল নিয়মৰ অধীনত যদিহে কৰ্তব্যত গাফিলতি লাভ কৰে, তেনে ক্ষেত্ৰত সেইসকল কৰ্মচাৰীসকলক তাৎক্ষণিকভাৱে তেওঁলোকক কৰ্তব্যৰ গাফিলতিৰ কাৰণে তেখেতসকলক বাধ্যতামূলক অৱসৰ দিয়া হ'ব, কম্পালচাৰী ৰিটায়াৰমেণ্ট দিয়া হ'ব। আৰু এইকাৰণে এক বিশেষ যি শেহতীয়া খবৰ প্ৰকাশ পাইছে, আমি আপোনালোকক দেখুৱাইছোঁ। য'ত এয়া চাব, গাজবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক শ্ৰী চৌধুৰীদেৱক অসম সেৱা অনুশাসন আৰু আপিল নিয়ম 1964 নিয়ম 7 অধীনত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাধ্যতামূলক অৱসৰৰ ডাঙৰ শাস্তি প্ৰদান কৰা হৈছে। 2025 চনৰ HSLC পৰীক্ষাৰ সময়ত কৰ্তব্যত গাফিলতিৰ বাবে তেখেতক এই বাধ্যতামূলক অৱসৰৰ শাস্তি দিয়া হৈছে। আৰু সেয়েহে এতিয়াৰ পৰা কৰ্মচাৰীসকলে যদিহে কৰ্তব্যত গাফিলতি দিয়ে, তেনেহ'লে আপোনালোকে বাধ্যতামূলকভাৱে আপোনালোকে অৱসৰ পাব। সেয়েহে কৰ্মচাৰীসকলে সজাগ হওক, সতৰ্ক হওক, নিজৰ দায়িত্ব আৰু কৰ্তব্য ভালদৰে পালন কৰক। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।